হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম। আজি ব্লগটো ৰাতিপুৱাই আৰম্ভ কৰিছোঁ। ঘৰ সাৰি আছোঁ। এতিয়া শোৱাৰ পৰা উঠিয়ে প্ৰথম কামটো ঘৰ ঝাৰু দিছোঁ। এই মেকুৰী পোৱালিকেইটাই মানে ঘৰ ঝাৰু দিবলৈ নিদিয়ে। একদম ঝাৰুডাল হাতত ল'লে আহি ঝাৰু আগত সিহঁত খাৰা হৈ যায়। এনেকুৱা বদমাচি কৰি থাকে নহয়। ঔষধৰ বাকচটোৰ লগত খেলি আছে। বাৰু যি কি নহওক, ঘৰ ঝাৰু দি চাহ তাহ অকণ খাই লওঁ। খাই লৈ আপোনালোকক আজি কি কৰোঁ দেখাই যাম দিনটোত। যোৱাকালি ৰাতি ভণ্টিও আহি পালেহি। তাই মই আজি দুইজনে কিবাকিবি কৰিম দিনটোত। সকলোখিনি আপোনালোকক দেখাই যাম। এয়া প্ৰথম কামটো আৰম্ভ কৰিয়ে দিলোঁ। মূৰত জেতুকা লগাইছোঁ। দেউতা মই লগালোঁ, ভণ্টিয়ে লগাই আছে। মই বাকীখিনি কাম কৰোঁ মানে ভণ্টিয়ে জেতুকাখিনি পিচি ল'লে, সেয়া দেখুওৱা নহ'ল। আমাৰ ঘৰতে জেতুকা গছ আছে। দেউতাই জেতুকা কাটি দিলে, ভণ্টিয়ে পিচিলে। এতিয়া আমি লগাম। জেতুকাত আমি জবা ফুলৰ পাত আৰু জবা ফুল দি দিছোঁ। এইজোপা আমাৰ জেতুকা গছ বহুত ওখ, তলৰ পৰা মানে ছিঙিব নোৱাৰি। আমি অকলে কিবা এটা ছিঙি ঘঁহোঁ বুলিলে মানে নোৱাৰোঁ আৰু। দেউতাই কাটি দিব লাগিব ওপৰৰ পৰা ডাৰ বাৰী লৈ, তেতিয়াহে। ভণ্টিয়ে ঘঁহি আছে, মই দেখাইছোঁ। মোক ঘঁহোতে দেখুওৱা নহ'ল। আৰু এইফালে দেউতাক ঘঁহি দিলে। দেউতা ফিটিং ঘঁহি কৰি আজি মূৰৰ যত্ন ল'ম। চুলিৰ যত্ন, মূৰৰ নহয়। চুলিৰ যত্ন ল'ম আমি চবেই। এইটো ফাৰ্ষ্ট কাম। জেতুকা ঘঁহি আমি জেতুকাখিনি যেতিয়ালৈকে শুকায় তেতিয়ালৈকে আমি বেলেগ এটা কাম কৰিম। সেইটোও আপোনালোকক দেখাম কি কি কাম কৰিম। ভণ্টিৰ জেতুকাখিনি লগাই হৈ লওক, তাৰপিছত সেইটো কাম কৰিম আৰু। আমি মানে পিচি লগে লগেই ঘঁহিছোঁ। সেউজীয়া হৈ আছে ধুনীয়া জেতুকাখিনি। আমাৰ ৰংটোও ধুনীয়া মানে জেতুকাৰ, আমাৰ গছজোপাৰ। কিছুমান জেতুকা পাতৰ ৰং নধৰে, আমাৰ গছজোপাৰ মানে ধুনীয়া ৰং ধৰে। বহাগৰ বিহু সময়তো ক'বই নালাগে, একে টিকটিকীয়া ৰঙা হয়। এয়া জেতুকা ঘঁহি লৈ আমি ছেকেণ্ড কামটো আৰম্ভ কৰি দিলোঁ। সেইটো হৈছে আমি ভৰি নখ চখ কাটি আজি পেডিকিয়ৰ কৰিম, মানে মোৰ ভৰি কৰিম। ভণ্টিয়ে কৰি দিব। তাৰ কাৰণে প্ৰথম কামটো আৰম্ভ কৰিলে নখ কাটা। ধুনীয়াকৈ নখ কাটি দিছে। নখ কাটি নেইল পলিচ এৰুৱাই ঘৰতে হোম ৰেমেডি দি আমি পেডিকিয়ৰ কৰিম আৰু আপোনালোককো দেখাম কেনেকৈনো কৰিলোঁ আমি ঘৰতে। পাৰ্লাৰত গৈ ইমান টকা খৰচা কৰি পেডিকিয়ৰ কৰাতকৈ ঘৰত থকা বস্তুৰে কিছুমান লৈ আমি পেডিকিয়ৰ কৰিব পাৰোঁ। তাকে আজি আপোনালোককো দেখাম, ময়ো ভৰিখন চাফা কৰিম। এইখিনি কাম মই অকলে থাকিলে কৰিব নোৱাৰোঁ কাৰণে ভণ্টি আহালে থৈ দিছিলোঁ। এয়া চাওক মোৰ ভৰিখনৰ অৱস্থা। আৰু পেডিকিয়ৰ কৰাৰ পিছত আপোনালোকে চাব মোৰ ভৰিকেইখন কেনেকুৱা হৈ যায়। তাৰ কাৰণে এটা বাউল ল'লোঁ ডাঙৰ চৰিয়া। তাতে প্ৰথমে এটুকুৰা নেমু চেপি ল'লোঁ। ডাঙৰ চাইজৰ নেমু আছিল কাৰণে এটুকুৰা লৈছোঁ ৰাউণ্ড কৰি, কিন্তু সৰু নেমু হ'লে এফালমান নেমু দিব লাগে। নেমুটো ডাঙৰ আছিলে। ধুনীয়াকৈ নেমুটো চেপি ল'লোঁ। পানী অলপ গৰম হ'বলৈ দি থৈছোঁ। গৰম পানীও লাগিব আমাক। নেমু চেপি হ'ল। এতিয়া ইয়াত দিম আৰু চেম্পু, সৰু দুটকীয়া চেম্পু পেকেট পায় নহয়, তাৰে চেম্পু পেকেট এটা সম্পূৰ্ণকৈ ইয়াত উলিয়াই দি দিম। যিকোনো চেম্পু দিব পাৰে আপোনালোকে, এটকীয়া চেম্পু দুটকীয়া চেম্পু। আমাৰ ঘৰত যিটো আছিল সেইটোকে দিলোঁ। কম দামী চেম্পু হ'লেও কথা নাই। নেমু চেম্পু দিলোঁ। এতিয়া দিম খোৱা চ'দা। খোৱা চ'দা প্ৰায় 1 চামুচমান জোখৰ আন্দাজ কৰি দিব লাগে। মই আন্দাজ কৰি 1 চামুচমান দিম কপেৰে, চামুচ নল'লোঁ আৰু। এয়া 1 চামুচ দিলোঁ খোৱা চ'দা। ইমানখিনিয়ে বস্তু লাগে।
ইয়াতে গৰম পানী দি ল'লে আমাৰ ৰেমেডি তৈয়াৰ হৈ যাব। তাতে আমি পেডিকিউৰ কৰিব পাৰিম। এয়া গৰম পানী হ'ল। ইয়াত দি দিয়াৰ লগে লগে কেনেকুৱা ৰিয়েকশ্যন দেখিছেনে? এক্টিভ হৈ গ'ল গোটেই বস্তুখিনি। কিন্তু পানীটো বেছি গৰম হ'ব নালাগে, অলপ উনি গৰম হ'লেই হ'ল, মানে কুহুমীয়া গৰম হ'লেই হ'ল। গতিকে মোৰ পানীখিনি বেছি গৰম হৈছিলে আৰু অলপ ঠাণ্ডা পানী দি দিলোঁহি। নাই চুই চালোঁ অকণমান বেছিয়ে গৰম হৈ আছে, অকণমান আৰু ঠাণ্ডা পানী দি দিওঁ। মিশ্ৰণটো অকণমান ৰেডি হয় মানে আৰু এটা কাম কৰিবলৈ আছে, এইটো কৰি লওঁ। অকণমান এক্টিভ হৈ লওক ভালকৈ, তেতিয়ালৈকে ভৰিৰ নখৰ নেইল পলিচ এৰুৱাবলৈ বাকী থাকিলে সেইখিনিও এৰুৱাই কৰি লওঁ। ইয়াতে আপোনালোকে বেলেগ কিবা কিবিও দি ল'ব পাৰে, চেম্পু সলনি চাৰ্ফো দিব পাৰে বা গা ধোৱা চাবোনৰ গলাই লৈও দিব পাৰে। ভণ্টিয়ে নেইল পলিচ এৰুৱাই দিছে মোৰ। আজি তাই মোক চব কৰি দিছে। এদিনৰ কাৰণে আহি তাই একদম দিনটো ব্যস্ত হৈ ঘৰলৈ যাবগৈ, মানে আকৌ চাকৰি জেগালৈ যাবগৈ লগা হয়, অকণো ৰেষ্টেই নাপায়। ধুনীয়াকৈ নেইল পলিচ এৰুৱাই এতিয়া ধুনীয়াকৈ তাই মোক পেডিকিউৰ কৰি দিব। আপোনালোকে চাই থাকক আৰু আপোনালোকেও এনেকুৱা কৰিব দেই। কৰিলে নিজেই গম পাব যে কিমানখিনি সহজ ঘৰতে কৰিবলৈ। পাৰ্লাৰত ইমান টকা দিয়াতকৈ ঘৰতে কৰিবলৈ কিমান সহজ গম পাব। ফ্ৰেণ্ডছ, আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ছাবস্ক্ৰাইব নকৰে। বহুতেই চাইছে, ভাল লাগিছে চোৱাৰ কাৰণে, কিন্তু ছাবস্ক্ৰাইব কৰি দিলে মোৰ কাৰণে অলপ ভাল হয়। এনেকৈ ভৰিকেইখন অকণমান সময় তিয়াই থ'ম আৰু অলপ পানী হ'ব লাগিছিলে, মানে ভৰিত তলুৱাখন ভালকৈ ডুব যাব লাগিছিলে। মই বেছি পানী নল'লোঁ। ইয়াতে চেপি থোৱা নেমু পিচো দি দিলোঁ। নেমু পিচ ইয়াতে থাকিলে আৰু অকণ ভাল হ'ব, কাৰণ বাকী থকা নেমুৰ গুণখিনিও পাই যাম আৰু সেই নেমু পিচে আমাৰ ঘঁহিবলৈও সুবিধা হ'ব। এনেকৈ অকণ সময় থৈ দিব লাগিব, যাতে ভৰিত থকা যিবোৰ মৰা কোষ এইবোৰ থাকে ন, গেওৰা, সেইবোৰ অকণমান কোমলিবলৈ সুবিধা পায় অকণ সময় থৈ দিলে। এতিয়া এনেকৈ নেমু পিচেৰে লাহে লাহে ঘঁহি দিছে ভণ্টিয়ে মোক। লাহে লাহে এনেকৈ ঘঁহি দিছে যাতে মলিবোৰ এৰাই। যিহেতু সকলোখিনি ঘৰুৱা পদ্ধতিৰেই কৰিছোঁ আৰু ঘঁহা সেইখিনিনো কিয় আমি আধুনিক লওঁ, গতিকে ঘৰুৱা বস্তুৰেই, ঘৰতে পোৱা পুৰণা বস্তুৱেই ব্যৱহাৰ কৰিছোঁ। ব্ৰাছ, দাঁত ঘঁহা পুৰণা ব্ৰাছ আছিলে, সেয়া লৈছোঁ। নেমু পিচটো আছে, এই দুইডালেৰে আমি ঘঁহি ভৰি চাফা কৰিম। ঘঁহি হৈ গ'ল। এতিয়া আপোনালোকক ফাইনেল লুকটো ভৰিকেইটা ভালকৈ ধুই মেলি দেখাম। এইটো ঘঁহিয়ে হৈছে। এয়া ফাইনেল লুকটো এতিয়াও দেখাব বাকী আছে। মই ভৰি ধুওঁগৈ, ইয়াৰ পানী ওপৰৰ পৰা ভৰিটো উঠাই লৈ যাওঁ।
ভাল পানীৰে ভৰিকেইটা ধুই লওঁগৈ, নৰ্মেল পানী দি ভৰিকেইটা ধুই লৈ আপোনালোকক দেখাই আছোঁ যে কিমান পৰিৱৰ্তন হ'ল প্ৰথমতকৈ এতিয়া মোৰ ভৰিখন। নেইল পলিচ যে এৰুৱাইছিলোঁ, এতিয়া আকৌ ধুনীয়াকৈ নেইল পলিচ লগাই লৈছোঁ। চাওকচোন, নতুনকৈ ভৰিখন দেখি এতিয়া ইমান ধুনীয়া লাগিছে। আৰু অকণ পিছত দেখাম, আপোনালোকে চাব। সঁচাকৈ বহুত মানে কাম কৰা নুস্খা হয় এইটো, ঘৰুৱা নুস্খা, আপোনালোকে কৰিব পাৰে। নেইল পলিচ লগোৱা হৈ গ'ল ধুনীয়াকৈ। এতিয়া আপোনালোকে মোৰ ফাইনেল লুকটো চাওক ভৰিকেইখনৰ। দেখিছেনে ইমান ধুনীয়া চাফা হৈ গ'ল। আগতে ভৰিখন কেনেকুৱা আছিল, এতিয়া ভৰিখন কেনেকুৱা হৈ গ'ল। হোম ৰেমেডিবোৰ সঁচাই বহুতখিনি কাম কৰে। আমি প্ৰায় হোম ৰেমেডিয়ে ইউজ কৰিব লাগে পাৰ্লাৰলৈ যোৱাতকৈ। ৰাতি হ'ল এইখিনি কৰি থাকোঁতে, বাকীখিনি কামতো কৰিয়ে আছিলোঁ বাৰু। ৰাতি হ'ল, এতিয়া ভাত বনাওঁ। মাংস আনিলে মানুহজনে, এয়া পিঁয়াজ, আলু, কোমোৰা আৰু আদা নহৰু কুটি লৈছোঁ। এয়া তেল বহাই দিলোঁ। হাঁহৰ মাংস আনিছে, গতিকে কোমোৰা লৈছোঁ লগত। এটা তেজপাত, 2টা তেজপাত দিম তেলতে। আজি গাটো ইমান ভাল নহয়, তথাপিও মাংস আনিলে যেতিয়া বনাবতো লাগিবই। বনাওঁতে আপোনালোককো অকণমান দেখাওঁ। তেজপাতটো অকণমান ফ্ৰাই হোৱাৰ লগে লগে ইয়াতে পিঁয়াজ দি দিম। পিঁয়াজখিনি অকণ ভাজি ল'ম গল্ডেন ব্ৰাউন হোৱালৈকে। যিহেতু হাঁহৰ মাংসত ইমান যত্ন কৰিবই নালাগে, গোটেইখিনি দি লৰাই থাকিলেই হ'ল। খালি জোখমতে দিব লাগে, সেইটোৱে নিয়ম বা জোখটোৱে মেইন আৰু। জোখটো ভাল হ'লে মাংসও ভাল হয়, এনেই ইমান যত্ন লৈ থাকিব নালাগে। এতিয়া কেঁচা জলকীয়া 2টামান ফালি থৈছিলোঁ, দেখাব পাহৰিলোঁ আপোনালোকক। এতিয়া তাকো দি দিওঁ। দি ধুনীয়াকৈ ভাজি ল'ম। পিঁয়াজখিনি ভাজা হৈ গৈছে। এতিয়া ইয়াতে আদা নহৰু বটাখিনি দি দিম। সৰহ হ'ব, অকণমান কমাই দিম। সৰহকৈ বটি দিছিলোঁ, অকণমান কমাই দিম। এতিয়া মাংসখিনি দি দিলোঁ আৰু ইয়াতে লগতে আলু আৰু কোমোৰাখিনিও দি দিম। কেৰাহীটো মাংসতকৈ সৰু হ'ল, কেৰাহীটো অকণ ডাঙৰ কেৰাহী ল'ব লাগিছিল। এতিয়া লৰাবলৈ অকণ অসুবিধা হৈছে। মোৰ গাটো বহুতেই বেয়া আছিল। মাংসটো ৰন্ধাটো আৰম্ভটো কৰিলোঁ, কিন্তু আপোনালোকক শেষলৈকে দেখাব নোৱাৰিম চাগে। মই জোখমতে মা মছলাখিনি দি অকণমান বিচনাহে ধৰিমগৈ আৰু। মানুহজনে চাব, মানুহজন, দেউতা বা ভণ্টি চব আছে, সিহঁতে চাব। মই অকণ শুই লওঁগৈ, মোৰ গাটো ইমান ভাল নহয়। সোৱাদ অনুসৰি নিমখ আৰু হালধি দি ল'লোঁ। দি অকণমান মাংসখিনি জহালৈকে, মানে কেৰাহীটোত অকণমান লৰাব পৰা হোৱালৈকে ঢাকোন দি অকণমান লৰাম। তাৰপিছতহে শুকান মছলাখিনি দিম, গুড়া মছলাখিনি। মছলাৰ ভিতৰত জিৰা, ধনিয়া, জলকীয়া গুড়া, গৰম মছলা, জালুকৰ গুড়া আৰু মিট মছলা দিলোঁ। এয়াই আছিলে আজিৰ ভিডিঅ'টোত। এয়া ফাইনেল লুক মাংসৰ। মইতো শুই গ'লোঁগৈ। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ।